MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কেকানকুচি ৰংজালি সংঘৰ সজ্জনত কলগছ বগোৱা ৰচিতনা খেল আদি বিলুপ্তপ্ৰায় খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কোকানকুচি ৰংজালি সংঘৰ সজ্জনত কলগছ বগোৱা ৰচিতনা খেল আদি বিলুপ্তপ্ৰায় খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে 7 বহাগ 20 এপ্ৰিল শনিবাৰে দিবা নৈশকৈ কেকানকুচি ট্ৰাইবেল প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কেকানকুচি ৰংজালি সংঘৰ সজ্জনত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয় সভাপতি শুক্লেশ্বৰ মুছাহাৰী সম্পাদক অজিত বড়ো উপসভাপতি ব্ৰজেন বড়ো সহ সম্পাদক জিতেন মুছাহাৰীয়ে জনোৱা অনুসৰি পৰিৱেশ নিকাকৰণ মুখ্যদ্বাৰ মুকলি কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভানেত্ৰী ৰীণামণি বড়োৱে বিহু পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ স্বৰ্গীয়াৰীয়ে শ্বহীদ তৰ্পণ কৰে দীনেশ বড়োৱে গছপুলি ৰোপণ কৰে হৰেণ স্বৰ্গীয়াৰীয়ে বিনন মুছাহাৰী অনি মুছাহাৰী ধৰ্মেশ স্বৰ্গীয়াৰী কনক স্বৰ্গীয়াৰী নেপেন বড়ো আৰু ভৱেন স্বৰ্গীয়াৰীয়ে প্ৰথমতে আজি কেকানকুচি ৰংজালি সংঘৰ সমূহ কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ যে অসমীয়াৰ বিহু উৎসৱ এই আমাৰ বড়ো বিহুসকলে আজি আয়োজন কৰিছে ধন্যবাদ জনাইছোঁ মই ভাবিছোঁ যে আগতো যে তেওঁলোকে আৰু ভাল কৰিব আৰু বিশেষকৈ ইয়াত মই বড়ো ভনীসকলে তেওঁলোকে সুন্দৰ বাগৰুম্বা পৰিৱেশন কৰিছে আমি বিচাৰি থাকোঁ বাগৰুম্বা আমাৰ কেতিয়াবা লাগে বহুত দূৰৰে মাছকাম অঞ্চলবোৰ আমি বিচাৰি যাওঁ নাপাওঁ আজি মই সেইকাৰণে কৈছোঁ তেওঁলোকক তেওঁলোকে ভালকৈ এটা ট্ৰিম কৰক বাগৰুম্বা আৰু বাগৰুম্বাটো আমাৰ যিকোনো ধৰ্ম বুলি কথা নহয় দেই সকলোৱে বিচাৰে আৰু আমি বিশেষকৈ আপুনি জানিব যে এতিয়া অসমত হেণ্ডলুম ইণ্ডাষ্ট্ৰি এছেম্বলিটো খুব লাগি আছিলোঁ যে আমাৰ থলুৱা যিবিলাক গামোচা আৰনাই চব মেচিন মেড হ'ব নালাগে এই যে আৰনা চাৰনাবিলাক ইয়াতে যিটো উৎপাদিত হয় থলুৱা যিবিলাক আমাৰ হেণ্ডলুমত বনোৱা কাপোৰ কানি আমি এটা কেকানকুচিত আমি কেকানত আমি এটা নাৰুৱাত আমি এৰী ভিলেজ এখন কৰিছোঁ যাতে এৰী ল'ব পাৰে এইবিলাক অসমীয়া সংস্কৃতি কালচাৰ গতিকে এই কালচাৰটো আমাৰ বড়োসকলে বিশেষকৈ জীয়াই ৰাখিছে আৰু মই বড়োসকলক বেছি ভাল পাওঁ সেইকাৰণে তেওঁলোকৰ নিজৰ যিটো তেওঁলোকৰ ঘৰৰ জাতিৰ প্ৰতি যিটো তেওঁলোকৰ দায়বদ্ধতা সেইটো তেওঁ নাপাহৰে আজি বড়োসকলে য'তে যায় দেখিছোঁ তেওঁ দখনাখন লৈ যায় আৰু আজিকালি পিছে আমাৰ অসমীয়া মানুহৰ এই যিখন আৰনাই বুলি কওঁ এইখন কিন্তু মেক্সিমামৰ আজিকালি গ'ল ডিঙি মই এবাৰ এছেমি বিচাৰি দিবলৈও কৈছে এইখন ইমান চলে এতিয়া
বহুত পাতলা ওলাল কিন্তু চবেই লৈ আৰু মই ধন্যবাদ কেতিয়াবা সহায় সহযোগিতা লাগিব বিধায়ক যিখিনি পাৰোঁ মই কৰাই এইখিনি চিত্ৰাংকন প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা খেল ধেমালি প্ৰতিযোগিতা আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে সন্ধিয়া 6 বজাত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয় মঞ্চ উদ্বোধন কৰে বৰপেটা জিলাৰ স্বাস্থ্য বিষয়া মনিন্দ্ৰ মুছাহাৰীয়ে সন্ধিয়া 7 বজাত বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন কৰা হয় ইয়াৰ পিছতে একক বড়ো নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় বৰক্ষেত্ৰৰ বিধায়ক দিগন্ত বৰ্মনে গীত পৰিৱেশন কৰাৰ পিছতে স্থানীয় শিল্পী টুবুল বৰ্মনে এটি হিন্দী গীত পৰিৱেশন কৰে সাংস্কৃতিক সন্ধিয়াত কুকৰাঝাৰৰ জেচি নাৰ্জাৰী আৰু চিৰাং জিলাৰ ফাংবিলি বসুমতাৰীয়ে গীত পৰিৱেশন কৰে নলবাৰীৰ পৰা গৰিমা মেধিৰ সহযোগত ৰিংকুৰাই চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও